মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে সুখ শান্তিৰ নিজৰা বৈ থকা অসমত হেনো নিগেটিভ খবৰবোৰ প্ৰকাশই কৰিব নালাগে। পাছে মুখ্যমন্ত্ৰীৰ সুখৰ ৰূপহী অসমতে উত্তৰাখণ্ডৰ এগৰাকী মহিলা ৰাইডাৰৰ বাইকখনেই চুৰে চুৰ কৰি লৈ গ'ল। গোটেই ভাৰতখন ভ্ৰমণ কৰি আহিল, উত্তৰ পূবৰ বিভিন্ন ৰাজ্য ঘূৰিলে, কিন্তু গুৱাহাটীতে চুৰে লৈ গ'ল ননী নামৰ মহিলা ৰাইডাৰগৰাকীৰ বাইকখন। মহিলা ৰাইডাৰগৰাকীৰ উদ্দেশ্য আছিল মহিলা সবলীকৰণ, কিন্তু গুৱাহাটীত আহি পোৱাৰ পাছতেই অসুৰক্ষিত অনুভৱ কৰিলে উত্তৰাখণ্ডৰ মহিলা ৰাইডাৰগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কৈছিল নহয়, তেওঁৰ কাৰ্যকালত সকলো মানুহে এতিয়া ফূৰ্তিত আছে। সেই ফূৰ্তিতে কোনোবাই বহিৰাজ্যৰ বাইক ৰাইডাৰগৰাকীৰ বাইকখন চুৰি কৰিলে নেকি? এই সন্দৰ্ভত ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে। তেওঁ লিখি কয়, সুখ শান্তিৰ গংগা বৈ থকা অসমত এইবোৰ খবৰ কিয় ভাইৰেল কৰে হে? বাহিৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। ৰাজ্যলৈ বিনিয়োগকাৰী আৰু পৰ্যটক নহা হ'ব। এডভান্টেজ আছামৰ সফলতা ব্যাখ্যা কৰিবলৈ গৈ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকক পাঠ দিছিল যে নেতিবাচক খবৰ প্ৰচাৰ কৰা বন্ধ কৰিব লাগে। এই ক্ষেত্ৰত তেওঁ ইজৰাইলৰ উদাহৰণ দিছিল, বুজাইছিল যে তাত যুদ্ধৰ গোলাবৰ্ষণ চলি থকাৰ সময়তো সেই খবৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পোৱা দূৰৰে কথা। ভিতৰৰ পৃষ্ঠাত চকুত নপৰাকৈ সেই খবৰ ছপা হৈছিল। প্ৰথম পৃষ্ঠা ভৰি আছিল ইতিবাচক খবৰে। যি দেখিছোঁ আমাৰ মানুহবোৰে মুখ্যমন্ত্ৰীৰ কথাখিনিৰ সাৰমৰ্মই বুজি নাপালে, যাৰ বাবে উত্তৰাখণ্ডৰ কোনোবা এগৰাকী বাইক ৰাইডাৰে যোৱা 6 মাহ দেশৰ বিভিন্ন ৰাজ্য নিৰাপদে পৰিভ্ৰমণ কৰি আহি গুৱাহাটীত প্ৰৱেশ কৰাৰ পিছতেই বাইকখন চুৰি হোৱাৰ নেতিবাচক খবৰটো ভাইৰেল কৰি দিয়া হৈছে। হেত নাপায় এনেকুৱা কৰিব। ৰাজ্যৰ বাহিৰলৈ ইয়াৰ পৰা বেয়া বাৰ্তা যায় নহয়। কংগ্ৰেছ আমোলত নিতৌ পোৱা কাকতখন হাতত ল'লেই গড় হত্যাৰ খবৰ পোৱা গৈছিল। শান্তিৰ গংগা বোৱা অসমত এতিয়া নিতৌ অ'ত ত'ত 2-3টা মৃতদেহ উদ্ধাৰৰ খবৰ ওলায়। সুৰামত্ত হৈ হত্যাৰ ঘটনাবোৰো ভাতৰ লগত পানী খোৱাৰ দৰে হৈ পৰিছে। ৰাজ্যজুৰি চোৰৰ প্ৰকোপ বৃদ্ধিৰ কথা নকলোৱেই বা। নাপায় এইবোৰ খবৰ প্ৰচাৰ কৰিব নাপায়। মিডিয়াই কেৱল ইতিবাচক খবৰবোৰহে প্ৰচাৰ কৰিব লাগে। ৰাজ্যৰ উন্নয়নৰ কথা আছে, বিনিয়োগকাৰীৰ আগমনৰ কথা আছে। বেয়া খবৰবোৰ প্ৰচাৰ কৰি বিপৰীত ছবি এখন দাঙি ধৰিলে উন্নয়ন আৰু বিকাশৰ গংগা স্তব্ধ হৈ পৰিব নহয়। মুখ্যমন্ত্ৰীয়ে কৈছিল নহয়, তেওঁৰ কাৰ্যকালত সকলো মানুহ ফূৰ্তিত আছে। সেই ফূৰ্তিতে কোনোবাই বহিৰাজ্যৰ বাইক ৰাইডাৰগৰাকীৰ বাইকখন চুৰি কৰিছে নিশ্চয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ডিজিপি হৰমিত সিঙৰ পৰা সহায় বিচাৰিলে ৰাইডাৰ ননীয়ে। अभी मैं गुवाहाटी आसाम में हूँ और यहाँ से हमारी बाइक चोरी हो गई है। और जिन लोगों को नहीं पता है, मैं हूँ राइडर नॉनी और लगभग 6 महीने से मैं अपने घर से निकली हुई हूँ और पूरे ऑल ओवर इंडिया में राइड कर रही हूँ 30,000 किलोमीटर की, जिसका मोटिव है वुमेन एम्पावरमेंट। और मुझे इस बात की बहुत हैरानी हो रही है कि अपने भारत देश की आधे से भी ज्यादा जगहों पे मैं राइड कर चुकी हूँ और आसाम गुवाहाटी आने के साथ ही यहाँ से हमारी बाइक ही चोरी हो गई। तो नॉर्थ ईस्ट में एंटर करने के साथ ही कुछ और लोगों ने भी मेरी इस राइड को ज्वाइन किया था और हम लोगों का प्लान था कैंपिंग करने का। लेकिन कल शाम हम गुवाहाटी सिटी पहुंचे तो हमने स्टे के लिए यहाँ पे गेस्ट हाउस लिया, जहाँ लगभग 2:30 बजे हमारी बाइक गायब कर दी गई। बात को इस वीडियो से बताने का पर्पज ये है कि इस पूरी घटना से मेरी इस पूरी राइड पे बहुत बड़ा इम्पैक्ट पड़ने वाला है। कैसे कैसे अपनी इस जर्नी को कंप्लीट कर रही हूँ, कहाँ से कैसे फाइनेंस को अरेंज कर रही हूँ, इस बात का सिर्फ मुझे ही पता है। और अभी मुझे आप लोगों के साथ की बहुत जरूरत है। मैं आप लोगों से हाथ जोड़कर रिक्वेस्ट कर रही हूँ कि मेरा जो ये मैसेज है, इसे आप आसाम पुलिस, गुवाहाटी सिटी पुलिस और आसाम के सीएम माननीय हिमंत बिश्वा शर्मा जी तक पहुंचाए। और हम लोगों ने इस घटना की कंप्लेंट पुलिस स्टेशन में कर दी है। प्लीज मैं आप लोगों से हाथ जोड़ के रिक्वेस्ट कर रही हूँ, मेरी मदद करें और इस वीडियो को ज्यादा से ज्यादा शेयर करिए ताकि प्रशासन तक मेरी बात पहुंच सके। নিশ্চয়কৈ এতিয়া প্ৰশ্ন উঠিছে, অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা চুৰৰ মাত্ৰাৰো অৰ্থনৈতিক অসমতা, অত্যাধিক মূল্য বৃদ্ধি আৰু অৰ্থনৈতিক দুৰৱস্থাৰ ফল নহয়নে?